যে উজনি অসমত বৰ্তমান উজনি অসমত বিদেশীৰ নামত মিয়া মুছলমান লোকসকলক টাৰ্গেট কৰি অত্যাচাৰ কৰিছে একাংশ উগ্ৰবাদী লোকে হিন্দু মুছলমানৰ এওঁলোকে সংঘাত ৰূপায়ণ কৰিব বিচাৰিছে আমি সংঘাত বিচৰা নাই আমি বিচাৰিছো শান্তি প্ৰেম ভাল পোৱা আৰু উন্নতি নেমসু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে আজি ভাৰতবৰ্ষৰ গৃহ বিভাগৰ সেক্ৰেটাৰী সম্পাদক সচিব আৰু নিৰ্বাচনী আয়ুক্তক আমি দুটা সংগঠনে স্মাৰক পত্ৰ আমি প্ৰদান কৰিছো আমাৰ প্ৰথম কথা হল যে অসমত যি এসআইৰ কথা আহি আছে চাক ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যতকৈ অসমৰ কথাটো অলপ ফুকিয়া আৰু পৃথক কিয়নো অসমত অসম আন্দোলনৰ পাছত যি অসম চুক্তিৰ ৰূপায়ণ হল কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এই চুক্তি আমি অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ লগতে অসমৰ সংখ্যালঘু সংগঠনসমূহেও আমি এই চুক্তিক সন্মান জনাইছো আৰু আমি মানি লৈছো অৰ্থাৎ অসমত যদি বিদেশী বহিষ্কাৰ কৰিব লাগে তেতিয়াহলে 1971 চনৰ 25 মাৰ্চৰ পিছত যিসকল লোক অবৈধভাৱে আহিছে তেওঁলোকক বহিষ্কাৰ কৰক আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ যিসকল লোক আছে তেওঁলোক স্বদেশী তেওঁলোক হিন্দুৱে হওক তেওঁলোক মুছলমানে হওক যিহেতু মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত এনআৰসি হৈ গৈছে আৰু সেই এনআৰসি যিসকল লোকৰ নাম ইতিমধ্যে ওলাইছে সেই লোকসকলৰ নাম যদি এসআইআৰ হয় তেতিয়াহলে পোনপটীয়াকৈ তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হ'ব লাগিব কাৰণ ইয়াত অসম চুক্তি আছে যে অসম চুক্তি থকাৰ পিছত 1971 চনৰ 1966 চনৰ ভোটাৰ তালিকাত নাম থকাৰ পিছতো যি এসআইআৰ জাপি দিব বিচাৰিছে আমি ভাবো যে এসআইআৰৰ প্ৰয়োজন নাই কিন্তু চৰকাৰে যদি প্ৰয়োজন বোধ কৰে তেতিয়াহলে এনআৰসি থকা লোকসকলৰ এনআৰসি যিসকল লোকৰ নাম আহিছে তেওঁলোকৰ নামসমূহ পোনপটীয়াকৈ তাতে অন্তৰ্ভুক্ত কৰিব লাগিব যে আপোনালোকে গমে পাইছে যে উজনি অসমত বৰ্তমান উজনি অসমত বিদেশীৰ নামত মিয়া মুছলমান লোকসকলক টাৰ্গেট কৰি অত্যাচাৰ কৰিছে একাংশ উগ্ৰবাদী লোকে তেওঁলোকক শ্ৰমিকসকলক ধন দাবী কৰা হৈছে শ্ৰমিকসকলক উজনিত মাৰপিট কৰা হৈছে শ্ৰমিকসকলক উজনিত য'ত ভাড়া থাকে ঘৰে ঘৰে গৈ বিচাৰি ফুৰিছে তেওঁলোক স্বদেশী নাগৰিক হয় যোৱাকালিও দেখিছো আপোনালোকৰ সংবাদ মাধ্যম যোগে প্ৰকাশ হৈছে ধুবুৰী চাপৰ অঞ্চলৰ খিলঞ্জীয়া মিয়া মুছলমান লোকসকলক তাত অত্যাচাৰ কৰিছে ধন দাবী কৰিছে যিটো গণ উন্মাদনাৰ সৃষ্টি কৰি আছে একাংশ লোকে আইনৰ বিপৰীতে গৈ সেই সকল লোকক হাৰাশাস্তি নকৰিবলৈ আইনীভাৱে সেই সকল লোকক উন্মাদনা সৃষ্টি কৰা লোকসকলক শাস্তি দিবৰ বাবে আজি আমি কেন্দ্ৰীয় গৃহ সচিব ডাঙৰীয়াক আমি স্মাৰক পত্ৰ আমি প্ৰদান কৰিছো যদি উজনিত বিদেশী আছে আমাৰ স্পষ্ট কথা যদি উজনিত বিদেশী আছে চৰকাৰ প্ৰশাসন আছে গৃহ বিভাগ আছে বিদেশী বহিষ্কাৰ কৰাত অসমৰ কোনো দল সংগঠন বা ব্যক্তি বিশেষ আমাৰ কিন্তু দিমত নাই আমাৰ কথা হল কোনোবাই উজনিত কাম কৰিবলৈ গৈছে কোনোবা ব্যৱসায় সূত্ৰে গৈছে তেওঁ কেনেকৈ মাৰপিট কৰিব ভাৰতৰ সংবিধানত এইটো দিয়া নাই ভাৰতৰ আইনতে এইটো কোৱা নাই যে উজনিৰ মানুহ নামনিত যাব নোৱাৰিব নামনিৰ মানুহ উজনিত আহিব নোৱাৰিব দিল্লীৰ মানুহ অসমত যাব নোৱাৰিব অসমৰ মানুহ দিল্লীত যাব নোৱাৰিব এই কথাটো কৰবাত লিখা আছে নেকি এই কথাটো লিখা নাই গতিকে যিসকলে সাম্প্ৰদায়িকভাৱে অকল মিয়া 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 কৰি এই কামবোৰ কৰি আছে বেয়া কামবোৰ কৰি আছে তেওঁলোকক শাস্তি দিবই লাগিব আইনী শাস্তি তেওঁলোক পাবই লাগিব সাধাৰণ জনতাক শান্তিত থাকিবলৈ দিব লাগিব আৰু অসম আৰক্ষী আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছো ব্যৱস্থা গ্ৰহণ কৰিব লাগে বিচাৰিছে হিন্দু মুছলমানৰ এওঁলোকে সংঘাত ৰূপায়ণ কৰিব বিচাৰিছে আমি সংঘাত বিচৰা নাই আমি বিচাৰিছো শান্তি প্ৰেম ভাল পোৱা আৰু উন্নতি গতিকে এই সকলৰ বিৰুদ্ধে তেওঁলোকে ব্যৱস্থা ল'বই লাগিব তাৰোপৰি আমাৰ অন্যতম এটা বিষয় আছিল যে যিহেতু এনআৰসি ওলাই গৈছে মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত বহু কষ্টৰে এই এনআৰসিখন ৰূপায়ণ হৈছে বহু মানুহ সেই সময়ত হেয়াৰিঙৰ সময়ত 2-4 জন মানুহৰ
মৃত্যু পৰ্যন্ত হৈছে আৰু চৰকাৰে কোটি কোটি টকা ৰাজভঁৰালৰ কোটি কোটি টকা খৰচ কৰিছে তাৰ পিছত এনআৰসি ওলাই গৈছে কিন্তু এতিয়া আকৌ এই এনআৰসিৰ যেহেতু সংশোধনী কৰাৰ বাবে পুনৰ আমাক তেওঁলোকে আপিল কৰিছে এই যে আপিল এইটো তেওঁলোকে যাতে খাৰিজ কৰে এনআরসির প্রাক্তন সমন্বয়কে যি হিতাদেৱ শৰ্মা ডাঙৰীয়া যি আপিল কৰিছে এই আপিল আমি খাৰিজ কৰাৰ কাৰণে আমি আবেদন জনাইছো কাৰণ এইটো মহামান্য উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত হৈছে যোনে যেতিয়া বিচাৰে তেতিয়া যদি এইবোৰ কাম কৰি থাকে চৰকাৰৰ কোটি কোটি টকা ৰাজভঁৰালৰ কোটি কোটি টকা যি খৰচ হৈছে যি মানুহ পৰ্যন্ত মৃত্যু হৈছে গতিকে এয়া যাতে গতিকে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক শান্তি উন্নতি নিৰাপত্তা দিয়া দায়িত্ব কিন্তু চৰকাৰৰ অসমত যাতে কোনো অশান্তিৰ পৰিৱেশ বিৰাজ কৰিব নোৱাৰে তাৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী আৰু গৃহ বিভাগক পুনৰবাৰ আমি নেমচু আৰু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি আহ্বান জনাইছো